নমস্কাৰ। মাৰ্ঘেৰিটাত মেডাম মেফিৰ ব্যাপক আয়োজন। টাই আহোম ধৰ্মীয় ৰীতি নীতিয়ে লাইখুটা স্থাপন। মাৰ্ঘেৰিটাত টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মেডাম মেফিৰ ব্যাপক আয়োজন চলাই থকা হৈছে। অহা 30 আৰু 31 জানুৱাৰীত মাৰ্ঘেৰিটাৰ নিউ কলনী স্থিত চাওচেং ৰেনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী মাৰ্ঘেৰিটা সমজিলাৰ ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তদুপলক্ষে আজি মাৰ্ঘেৰিটাৰ নিউ কলনী স্থিত চাওচেং ৰেনৰ প্ৰাংগণত টাই আহোম জনগোষ্ঠীয় ধৰ্মীয় ৰীতি নীতিয়ে লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি চাও মিণ্টু দেউধাই ফুকনে আৰু সহযোগ কৰে কাৰ্যকৰী সভাপতি চাও ৰূপম গগৈ আৰু মুখ্য সম্পাদক ৰাণাজ্যোতি নিয়োগে। লাইখুটা স্থাপন অনুষ্ঠানত টাই আহোম জনগোষ্ঠীয় বিভিন্ন সংগঠনৰ নেতাকৰ্মী তথা বিষয়ববীয়া গণ্যমান্য ব্যক্তি ও অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মুৰব্বী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইমছ 60 অসম। Mesdames, mes filles, paix anglais. Mesdames, mes filles, paix anglais. Hong Sun come paix anglais. Hong Sun come paix anglais. Como Kilonja জাতি জনগোষ্ঠী paix anglais. Como Kilonja জাতি জনগোষ্ঠী paix anglais. স্বদেশ আৰু স্বজাতিৰ মংগলাৰ্থে আয়োজন কৰা হয় মেডাম মেফি। মাৰ্ঘেৰিটাৰ আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। টাইমূলীয় হিচাপে ইয়াত প্ৰায় 20,000ৰ অধিক আমাৰ লোক আছে। সকলো জাতি জনগোষ্ঠীক লগত লৈ এইবাৰ মেডাম মেফিৰ ব্যাপক ৰূপত 30 আৰু 31 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বদেশ আৰু স্বজাতিৰ মংগলাৰ্থে আমি আমাৰ পূৰ্বপুৰুষক আমি স্মৰণ কৰিম। ইয়াৰ লগে লগে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে এই যিখন বৰ্ণিল মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ যিখন মাৰ্ঘেৰিটা সেই মাৰ্ঘেৰিটাখনক প্ৰতিফলিত কৰা হ'ব। কেৱল আমাৰ টাইমূলীয় যিসকল জনগোষ্ঠী আছে জনগোষ্ঠীক লৈ এই অনুষ্ঠান নহয়, এই সকলো জাতি জনগোষ্ঠীক লৈ এটা অনুষ্ঠান। যিটো চাওলুং চুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখুৱাইছিল, যি সমন্বয়ৰ আদৰ্শেৰে চাওলুং চুকাফাই বৰ অসম প্ৰতিষ্ঠা কৰিছিল, সকলোকে সমমৰ্যাদাৰে চাওলুং চুকাফাই যিখন অসম প্ৰতিষ্ঠা কৰিছিল সেই সমমৰ্যাদাৰে আমি আগুৱাই যাব লাগিব। অসমখনক শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত অসমীয়া জাতিটোক আমি শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু মাৰ্ঘেৰিটাত সকলো টাইমূলীয়া জনগোষ্ঠী ইয়াত একত্ৰিত হ'ব লাগিব আৰু লগতে সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি আগবাঢ়ি যাব লাগিব। যিহেতুকে আমাৰ মূল উদ্দেশ্য অসমখনক এখন সমৃদ্ধিশালী অসম হিচাপে গঢ়ি তোলা, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত এখন অসম গঢ়ি তোলা। গতিকে এই প্ৰচেষ্টা এই মেডাম মেফিৰ জৰিয়তে আমি কৰিবলৈ চেষ্টা কৰিম। মাৰ্ঘেৰিটা মহকুমা জিলা সমজিলা ভিত্তিত আয়োজন কৰা মেডাম মেফি আজি লাইখুটা আজি স্থাপিত হ'ল আৰু সকলো জ্ঞাতিবৰ্গ উপস্থিত থাকি অনুষ্ঠানটো সহযোগিতা আগবঢ়াইছে। আমাৰ মাৰ্ঘেৰিটা মেডাম মেফিৰ বৈশিষ্ট্য এইটো যে চাওলুং চুকাফাই প্ৰথমবাৰ আহি মাৰ্ঘেৰিটাৰ এই বুঢ়ীদিহিং পাৰতেই মেডাম মেফি অনুষ্ঠিত কৰিছিল আৰু জন্মিল লৈছিল। পৰৱৰ্তী সময়তো তেখেতে বহু বছৰ ইয়াত থাকি বহুটা মাহ ইয়াতে অতিবাহিত কৰিছিল আৰু কাষৰীয়া যিসকল জাতি জনগোষ্ঠীক লৈ মেডাম মেফি অনুষ্ঠিত কৰি সকলোকে একত্ৰিত কৰাৰ কাৰণে প্ৰয়াস কৰিছিল আৰু ইয়াৰ পৰাই বৰ অসমৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটাবাসী ৰাইজে এই মেডাম মেফিখন অনুষ্ঠিত কৰি আহিছে। আজি 42টা বৰ্ষত ভৰি দিছে। এইবাৰ আমি অতি জাকজমকতা আৰু ব্যয়বহুলভাৱে বহুখিনি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে সকলো ৰাইজকে মাৰ্ঘেৰিটাবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সাংস্কৃতিক দলসমূহ বিশিষ্ট সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেইদিনাখন উপস্থিত থাকি আমাৰ এই কৰ্মভাগী সমাপন কৰা সহযোগিতা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।